মহানৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়িক যুঁজৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিব বিশেষ অধিবক্তাৰ দল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিশিষ্ট ক্ৰিমিনেল লয়াৰ জিয়াউল কামাৰক বিশেষ লোক অধিবক্তাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। অহা 9 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেটত এই বিষয়টো চূড়ান্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰিখে কেবিনেট আছে, কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ। ইতিমধ্যে ৰাজ্য চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি জুবিন গাৰ্গৰ হত্যা গোচৰত ৰাজ্যৰ বিশিষ্ট ক্ৰিমিনেল লয়াৰ জিয়াউল কামাৰ বিশেষ লোক অধিবক্তা পদত অধিষ্ঠিত হ'ব বুলি চৰ্চা আৰম্ভ হৈছে। ইয়াৰ লগে লগে 4-5 জনীয়া এটা অধিবক্তাৰ দলো নিৰ্বাচন কৰা হ'ব, যিয়ে জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত চৰকাৰী অধিবক্তাৰ ভূমিকা পালন কৰিব। সমান্তৰালভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমত প্ৰেৰণ কৰা এই পত্ৰখনত গৰিমা গাৰ্গে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়িক যুঁজখন আগবঢ়াই নিবৰ বাবে আগশাৰীৰ অধিবক্তাক লৈ বিশেষ লোক অধিবক্তাৰ দল গঠন কৰিবলৈ অনুৰোধ জনায়। লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এই পত্ৰখনৰ যোগেদি বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায়। ইফালে আজি গুৱাহাটীত চলচ্চিত্ৰ সমাজ অসম, গুৱাহাটী চিনে মিউজিচিয়ানছ এছ'চিয়েশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাবে এখন সংবাদমেল অনুষ্ঠিত কৰি জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন শক্তিশালী কৰিবলৈ চৰকাৰক আহ্বান জনায়। সংবাদমেলখনত প্ৰতিদিনে শুনানি অনুষ্ঠিত কৰিব পৰাকৈ এখন বিশেষ আদালতৰ দাবী জনোৱা হয়। চলচ্চিত্ৰ প্ৰযোজক পৰিচালক মানস বৰুৱাই ন্যায়িক যুঁজখন আগবঢ়াই নিবৰ বাবে এটা শক্তিশালী অধিবক্তা দলৰ পোষকতা কৰে। আমি চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে তেওঁলোকে যিটো টীম নিয়োগ কৰিম বুলি কৈছে, সেই টীমটো যাতে অতি সোনকালে তেওঁলোকে ইমপ্লিমেণ্ট কৰে, যাতে জুবিনৰ যিটো আমাৰ জুবিন গাৰ্গে ন্যায় পাব লাগে বুলি আমি বিশ্বাস কৰোঁ, সেই ন্যায়টো যাতে তেওঁ পায়। জুবিন গাৰ্গৰ বন্ধু শিল্পী পাৰ্থ গোস্বামীয়ে কয় যে ইতিমধ্যেই বহু পলম হৈ গৈছে। প্ৰতিজন অভিযুক্তই নিজাকৈ সাজু কৰিছে অধিবক্তাৰ দল। তেওঁলোকৰ লয়াৰ আহি পেলাই গুৱাহাটী পাই টীম বনাই ইমান ষ্ট্ৰং অলৰেডি হ'লেই, সেইমতেতো আমাৰ টীমেই হোৱা নাই। চ' এইটো এটা মানে ইটছ এ ছেড ষ্টৰি যে জুবিন গাৰ্গৰ হত্যাকাৰী বচোৱা টীম ৰেডি হৈ আছে, আমাৰ নিজৰ টীম নাই। সেইকাৰণে আজি আমি এইটো দিছ ইজ আৱাৰ ৰিকুৱেষ্ট টু দ্য চিফ মিনিষ্টাৰ অফ আছাম যে আপুনি যিহেতু আমাক কৈছিলে যে এটা পাব্লিক প্ৰচিকিউটৰ টীম এটা বনিব, চ' সেইটো মই ভাবোঁ অলৰেডি লেট হৈছে আমাৰ পিছত, এইটো ট'টেলি লেট। কাৰণ যিহেতু কোৰ্টত এতিয়া প্ৰত্যেকজন তাতে থকা জেলৰ ভিতৰত থকা মানুহকেইজনৰ এজন উকিল টীম হৈ ৰেডি হৈছে, কিন্তু আমাৰ জুবিন গাৰ্গৰ আমাৰ টীমটো কিয় ৰেডি হোৱা নাই। ইফালে বিশিষ্ট চিকিৎসক শিল্পী হিতেশ বৰুৱাই কয় যে আমি এতিয়াও মৰ্মাহত। আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি মৰ্মাহত হৈ আছোঁ। আৰু এটাই কথা ক'ব খুজিছোঁ যে আমাৰ প্ৰত্যেকজন অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াক মৰ্মে উপলব্ধি কৰিছে যে দোষী কোন, দোষীজনক দেখি আছে, কিন্তু আমি এতিয়া আজিৰ দিনটোত আমি একো কৰিব নোৱাৰোঁ। কাৰণ এই গোটেই পৰ্বটোৱে ন্যায়ালয়ৰ মাজত আছে, ন্যায়ালয়ৰ মজিয়াত আছে, আৰু ন্যায়ালয়ে ইয়াৰ ন্যায় দিব লাগিব। আৰু সেই ক্ষেত্ৰত মই এটাই অনুৰোধ কৰোঁ সংবাদ মাধ্যমক, আমাৰ অসমৰ প্ৰতিজন ব্যক্তিৰ যিটো হিয়াৰ আমোদ আমাৰ জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ, সেই দুখ আমি পাহৰিব পৰা নাই। আৰু আমি সকলোৱে মৰ্মে উপলব্ধি কৰিছোঁ 16জন মানুহৰ সন্মুখত এজন জুবিন হেৰুৱাই গৈছে। এই কথা আমি সহ্য কৰিব পৰা নাই আৰু নোৱাৰোঁ। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।